হাই এভৰিৱান, পোনপ্ৰথমে মই দীপক ব্লগ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাওঁ। মই উপস্থিত আছোঁ বৰ্তমান টাপাগাঁৱত আৰু টাপাগাঁৱত 24 ঘণ্টীয়া পালনাম চলি আছে। 49তম অখণ্ড পালনাম চলি আছে আৰু আজি গোটেই পালনামৰ পৰিৱেশখিনি আপোনালোকক মই দেখাম। বলক এতিয়া চিধা মই এনেকৈ যাবলৈ ওলাম, চিধা বলক। লাহে বৰ্তমান কীৰ্তন ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু যাই তাৰে গোটেই পৰিৱেশখিনি আপোনালোকক দেখাম। এই চালক আমাৰ ঘৰৰ কাষত কলপুলি পুতিছে আৰু ইয়াতে গামোচা দিছে। মই আপোনালোকক দেখাই দি আছোঁ, চাওক গাঁৱৰ পৰিৱেশ এইফালে চাওক। এইটো আমাৰ ফণীধৰৰ ল'ৰা, কি আজি পালনাম হয় ন? আজি আমাৰ গাঁৱত এই পালনাম চলি আছে। পালনাম চলি আছে কিমান ঘণ্টা? 24 ঘণ্টা। 24 ঘণ্টা। কীৰ্তন ঘৰত আৰু ইয়াৰে পৰিৱেশখিনি নাম কীৰ্তন 24 ঘণ্টাই চলি আছে। ইয়াৰে পৰিৱেশখিনি দেখাই দিছোঁ মই, ইমান সুন্দৰ পৰিৱেশ। বৰ্তমান কীৰ্তন ঘৰত আৰু ইয়াতে 24 ঘণ্টাই পালনাম চলি আছে আৰু মোৰ লগত আছে কণ তালুকদাৰে। আজি যে 24 ঘণ্টা যে পালনাম চলিছে, আপুনি তাৰ বিষয়ে কি ক'ব? নমস্কাৰ। বিশ্ব শান্তি আৰু সমাজৰ পৰা অসূয়া অপ্ৰীতি দূৰ কৰাৰ কাৰণে আমাৰ গাঁৱত প্ৰতি বছৰে পালনাম ভাগি উদযাপন কৰা হৈ আহিছে। এইবাৰ 49 সংখ্যক পালনাম যোৱাকালি আৰম্ভ হৈছিলে, আজি আমাৰ শেষ হ'ব। ইয়াৰ পাছতে বিৰনাম আছে আৰু অহাকালি আমাৰ যিহেতুকে অহাবাৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন হ'ব। অহাকালি আমাৰ সোণালী জয়ন্তী বৰ্ষৰ প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে বৰ্ণিল সমাৰোহ, সত্ৰীয়া নৃত্য আদিকে ধৰি বহুতো ধুনীয়া কাৰ্যসূচী আছে। আৰু আমাৰ 49 সংখ্যক পালনামৰ লগত সংগতি ৰাখি সৰুকা নামেৰে এখন মুখপত্ৰ প্ৰকাশ কৰা হৈছে। গতিকে আশা কৰোঁ সমূহ ৰাইজে আমাক সহায় সহযোগিতা কৰিব। ধন্যবাদ। ধন্যবাদ আপোনাক। বৰ্তমান বৰ্তমান কীৰ্তন ঘৰত মূল আজি পালনৰ বিষয়ে আপুনি কি ক'ব? আমাৰ এইবেলি আমাৰ 49তম সংখ্যক পালনাম ভাগি হ'ল। 24 ঘণ্টা জোৰাই অখণ্ড পালনাম আৰু অহাবাৰ 50তমৰ কৰি দিম আৰু তাৰে সংগতি ৰাখি অহাকালি আমি সোণালী জয়ন্তী বৰ্ষ আৰম্ভণি কৰাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। অহাকালিও আমাৰ 3 জোৰা কাৰ্যসূচী, বিভিন্ন অনুষ্ঠান আৰু ভকতখিনিও যথেষ্ট আগ্ৰহ বাঢ়িছে। বিভিন্ন সত্ৰ নামঘৰ পৰা আমাৰ ভকত বাপ মাত্ৰ সমস্তই আহি আমাৰ এই টাপা সত্ৰত হৰিনামেৰে আকাশগোলাই মুখৰিত হৈছে আৰু আমিও টাপা সত্ৰবাসীয়ে যথেষ্ট আপ্লুত হৈছোঁ। ধন্যবাদ। উপস্থিত আছোঁ বৰ্তমান টাপা সত্ৰ কীৰ্তন ঘৰত আৰু মোৰ লগত আছে আৰু আজি যে আজি পালনামৰ বিষয়ে আপুনি এনে কি ক'ব? শ্ৰদ্ধা নমস্কাৰ। ইউটিউব চেনেল, তোমাৰ নাম কি? দীপক তালুকদাৰ। ধন্যবাদ থাকিল। আমাৰ 49তম পালনাম আজি সামৰণি পৰিল। ইয়াত যথেষ্ট জনসমাৱেশৰ গোট খাইছে আৰু মানুহৰ উৎসাহ উদ্দীপনাত মানুহ বাঢ়িছে। আৰু আজি টাপা বীৰনাম দলৰ নাম পৰিৱেশন কৰিব আমাৰ মঞ্চত। সকলো ৰাইজে এইবোৰ নাম চাই, এই পৰিস্থিতি চাই খুব উল্লাসিত হৈছে। আৰু অহা বছৰ আমাৰ 50তম সোণালী জয়ন্তীৰ যাত্ৰা আজিৰ পৰা শুভ আৰম্ভ হ'ব। তাত সকলো ৰাইজৰ উপস্থিতি কামনা আমি কৰিলোঁ আৰু যাতে অহা বছৰ গোটেই ৰাইজ আহি আমাৰ লগত সহযোগ কৰি আমাক কামত সহায় কৰে যেন, এইখিনি কৈ মই
কৃষ্ণ কৃষ্ণ। ধন্যবাদ। এয়া চাই লওক বৰ্তমান গাজি ৰেডি কৰিছে, যিখিনি দেউৰিনী আছে বৰ্তমান পুৰা ৰেডি কৰিছে। মই তেওঁসকলক সোধো। এনে বৰ্তমান মই আছোঁ এতিয়া টাপাগত কীৰ্তন ঘৰত, আৰু এইখিনি পুৰা দেউৰিনী। আপোনালোকে এনে যোৱাকালিৰ পৰা বহুত কষ্ট কৰি আছে কিজানি ইয়াতে, আৰু কি ক'ব ইয়াৰ বিষয়ে? আমাৰ এইটো পৰম্পৰা চলি আহি আছে, ইয়াৰ কাৰণে আমি দেউৰী কাম কৰি আছো। বহুতো আমাৰ ইয়াতে সহযোগ কৰে, ল'ৰা ছোৱালী গোটেই গাঁওখিনি। কালিৰ পৰা ধোৱা পখৰা এনেকে বিতৰণ কৰোঁ। সোণালী জয়ন্তী হ'ব, ধন্যবাদ আপোনালোকসকলে। বৰ্তমান নাম পৰিৱেশন কৰিব সেয়া তাল পুৰা ৰেডি হৈছে। আৰু ইয়াতে ঢোল আছে, সেইখিনি আপোনালোকক দেখাই দিয়া চাওক। চব অলপ পিছত ইয়াতে নাম পৰিৱেশন হ'ব। নাম পৰিৱেশন আছে আপোনালোকক মই দেখাই দিম। পঞ্চাছতম পালনাম 24 ঘণ্টা পালনাম আপোনালোকক দেখালোঁ। গোটেই পৰিৱেশখিনি দেখালোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় অসম, ধন্যবাদ।